তিনিচুকীয়া জিলা জু-জিটছু সন্থাৰ প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক চেনচাই আকাশ মেথিউৱে প্ৰশিক্ষণ আগবঢ়ায় প্ৰশিক্ষাৰ্থীসকলক। সদৌ অসম জু-জিটছু সন্থাৰ তত্বাৱধানত তিনিচুকীয়া জিলা জু-জিটছু সন্থাৰ উদ্যোগত তিনিচুকীয়াৰ গঙাপৰা দুৰ্গা মন্দিৰ প্ৰাংগণত এক প্ৰশিক্ষণ শিবিৰৰ অনুষ্ঠিত হয়। 11, 12 আৰু 13 জুলাইত অনুষ্ঠিত হোৱা উক্ত প্ৰশিক্ষণ শিবিৰত তিনিচুকীয়া জিলা বহুসংখ্যক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক চেনচাই আকাশ মেথিউৰ উপস্থিতিত তিনিচুকীয়া জিলাৰ প্ৰশিক্ষাৰ্থীসকলে সুন্দৰভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰে। এই প্ৰশিক্ষণ শিবিৰৰ মূল উদ্দেশ্য এই যে তিনিচুকীয়া জিলাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাবে যাতে খেলুৱৈসকল বাছনি হৈ নিজৰ দেশ তথা ৰাজ্যৰ বাবে সুনাম কঢ়িয়াই আনিব পাৰে। এই তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ সম্পন্ন হোৱাৰ পাছতেই জু-জিটছু ফেব্ৰুৱাৰী 2024 অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয়। এই প্ৰশিক্ষণ শিবিৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক উপস্থিত থকাৰ লগতে তিনিচুকীয়া জিলাৰ জু-জিটছু সন্থাৰ সাধাৰণ সম্পাদক মৃদুল গগৈ, প্ৰশিক্ষক ৰামদেউ লগতে প্ৰশিক্ষাৰ্থীসকলৰ অভিভাৱকসকল উপস্থিত থাকে। আমাৰ সদৌ অসম জু-জিটছু সন্থাৰ তত্বাৱধানত তিনিচুকীয়া জিলা জু-জিটছু সন্থাই এবাৰ তৃতীয়বাৰৰ বাবে আমি শ্ৰীপুৰীয়া অঞ্চলত আমাৰ 11, 12, 13 আমি তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছোঁ। আৰু এই প্ৰশিক্ষণ শিবিৰত আমাৰ জু-জিটছু সন্থা অসমে নেশ্যনেল ৰেফাৰী চেনচাই আকাশ মেথিউ আজি আমাৰ মাজত উপস্থিত আছে। তেখেত এজন কোচ, নেশ্যনেল কোচ এণ্ড ৰেফাৰী হয়। আজি এই কোচৰ আণ্ডাৰত আজি আমাৰ যি 40জন আমাৰ প্ৰশিক্ষাৰ্থী আছে, তেওঁলোকে আজি এই তিনিদিনীয়া প্ৰশিক্ষণত খুব সুন্দৰভাৱে তেওঁলোকে ইয়াত প্ৰশিক্ষণ লৈ আছে। আৰু অনাগত দিনত আমাৰ যিসকল ল'ৰা ছোৱালী ইয়াত শিক্ষা গ্ৰহণ কৰিছে, তেওঁলোকে ইতিমধ্যে সদৌ অসম ভিত্তিত আৰু ৰাজ্যিক পৰ্যায়ৰ লগতে নেশ্যনেল পৰ্যায়তো তেওঁলোকে বিভিন্ন মেডেলসমূহ পাবলৈ সক্ষম হৈছে। আমি ভাবোঁ এনেধৰণৰ প্ৰশিক্ষণৰ যোগেদি আমি ল'ৰা ছোৱালীক এটা উন্নত মানদণ্ডৰ তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিব পাৰিছোঁ। আৰু ইয়াৰ যোগেদি তেওঁলোকে ভৱিষ্যত প্ৰজন্মৰ এটা ভাল পথ আমি দিবলৈ সক্ষম হ'ব বুলি ভাবিছোঁ। আৰু অসম জু-জিটছু সন্থাই যি প্ৰচেষ্টা লৈছে, আমাৰ তিনিচুকীয়া জিলা জু-জিটছু সন্থাই ইয়াৰ ক্ষেত্ৰত আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু ভৱিষ্যত দিনত আমাৰ যাতে সুন্দৰ খেলুৱৈ আমাৰ তিনিচুকীয়া জিলাৰ পৰা ওলাই অসম তথা ভাৰতৰ সুনাম কৰিব পাৰে, আমি তাৰ বাবে আশা ৰাখিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।